নমস্কাৰ, মই আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ ষষ্ঠমমান শ্ৰেণী সমাজ বিজ্ঞান কিতাপ। এইখন দেখিছেনে? সমাজ বিজ্ঞান কিতাপ। এই কিতাপখনৰ ওপৰতে লিখা আছে কিউআৰ কোড। দেখিছে? এইটো হৈছে কিউআৰ কোড বুলি কয়। এইটো কিউআৰ কোড। কিন্তু এনেধৰণে কিতাপবিলাকৰ ওপৰত বা কিতাপৰ পাতবিলাকৰ ওপৰত কিউআৰ কোড কিয় লগোৱা হয়? অকল মই ক'বলৈ যোৱা নাই যে ষষ্ঠমমান শ্ৰেণী কিতাপৰ ওপৰতে আছে বুলি মই ক'বলৈ যোৱা নাই। প্ৰত্যেকটো ক্লাছৰ প্ৰত্যেকখন কিতাপৰ ওপৰত এই কিউআৰ কোডটো ব্যৱহাৰ কৰা হৈছে। আৰু এই কিউআৰ কোডৰ পৰা আমি কি শিকিব পাৰোঁ, কি জানিব পাৰোঁ, তাৰ বিষয়ে আজি ভিডিঅ'টো আপোনালোকৰ কাৰণে আগবঢ়াই দিছোঁ। নমস্কাৰ, সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ ভিডিঅ'টো ক্লিক কৰাৰ কাৰণে আৰু মোৰ চেনেলৰ নতুন এজন সদস্য হোৱাৰ বাবে। আজি কথা পাতিম আচলতে আমি কিউআৰ কোডৰ ওপৰত। কথা পতাৰ আগতে আমি জানি ল'ম যে কিউআৰ কোডটো আচলতে কি হয়। কিউআৰ কোডৰ অৰ্থ হৈছে কুইক ৰেছপন্স কোড। কুইক ৰেছপন্স কোড বুলি কোৱাৰ লগে লগে এটা সমস্যা আহি গ'ল। কুইক ৰেছপন্স কোড মানে কথাটো কি সেইটো জানিব লাগিব। কুইক লগালগ ৰেছপন্স দিয়ে বুলি কৈছে। এই কোডবিলাকে লগালগ ৰেছপন্স দিয়ে আমাক। সেইকাৰণে কিতাপৰ ওপৰত হয়তো কিউআৰ কোডটো লগাইছে, মানে তাৰ কিবা এটা আছে। আমি জানিম সেই কিবাটো কি আছে, নহয়নে বাৰু? আমি জানিব লাগিব সেই কিতাপৰ ওপৰত লগাই দিয়া কিউআৰ কোডটো এনেই লগাইছে নে কিবা কামত লগাইছে। আচলতে সেই কিউআৰ কোডটোত কি আছে, আমি কিউআৰ কোডটোৰ পৰা জানিব পাৰোঁ কি? এইখিনিত প্ৰত্যেকজন অভিভাৱক বা ছাত্ৰ ছাত্ৰীয়ে জানিবলগীয়া কথা। আৰু যিসকলে আগৰ পৰাই জানি আহিছিল সেইসকলেও এই ভিডিঅ'টো চাব আৰু যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে অসমবাসী যিমান ছাত্ৰ ছাত্ৰীসকল আছে সকলোৱে যাতে এই ভিডিঅ'টো পায় আৰু এই ভিডিঅ'টোৰ জৰিয়তে তেওঁলোকে যাতে জানিবলৈ পাৰে যে কিউআৰ কোড কি ধৰণে ব্যৱহাৰ কৰিব লাগে। মই আপোনালোকক দেখুৱাই দিম যে এই কিউআৰ কোডটো কেনেধৰণে ব্যৱহাৰ কৰিব পাৰি আৰু কিতাপখনৰ বিষয়ে এই কিউআৰ কোডটোৰ পৰা কেনেকৈ আমি সম্পূৰ্ণ তথ্য লাভ কৰিব পাৰোঁ, ইয়াৰ বিষয়ে মই আপোনালোকক এতিয়া দেখুৱাই দিম। আপোনালোকে মাত্ৰ স্ক্ৰীনত মই দেখুওৱা নিচিনাকৈ চাই যাওক আৰু দেখিব আপোনালোকে সেই কিতাপখনৰ বিষয়ে সম্পূৰ্ণভাৱে জানিব পাৰিব আৰু কিতাপখনত থকা কুৱেশ্যন এনচাৰবিলাকো আপোনালোকে সহজতে বিচাৰি উলিয়াই ল'ব পাৰে। এই কিউআৰ কোডটোৰ বিষয়ে আমি প্ৰথম জানি ল'ম। এই কিতাপৰ ওপৰতে যে এনেকৈ ডাঙৰকৈ কিউআৰ কোডটো দিছে, ইয়াৰ বিষয়ে প্ৰথম আমি জানি লওঁ আহক। কথা হৈছে আমি স্কেনাৰ দিও ইয়াক স্কেন কৰি পেলাই আমি ইয়াৰ তথ্যবিলাক ল'ব পাৰোঁ। কিন্তু আমি স্কেনাৰ ব্যৱহাৰ নকৰাকৈ, এপছ এটা ডাউনলোড নকৰাকৈ আমি জানিবলৈ চেষ্টা কৰিম। প্ৰথম আহক আমি যাওঁ প্ৰথমে গুগল ক্ৰমলৈ বা গুগললৈ যাম। আমি প্ৰথম মোবাইল স্ক্ৰীনত যাম। মোবাইল স্ক্ৰীনত গৈ গুগল বা গুগল ক্ৰম খুলি ল'ম। মই গুগলতে দেখুৱাইছোঁ। গুগল ক্ৰম খুলি ল'ম আৰু এই আপুনি যে ছাইডত দেখি আছে কিউআৰ কোডটো, কিতাপখনৰ ওপৰতে দি থোৱা কিউআৰ কোডটো, সেইটো আমি গুগলত চাৰ্চ কৰি দিম। কি বুলি আছে কিউআৰ কোডটো? সমাজ বিজ্ঞানখন দেখুৱাই আছোঁ দেই, আপোনালোকে বেলেগ কিতাপো চাই ল'ব পাৰে। কিউআৰ কোডটো আছে 3CJQNW। আমি ইয়াক চাৰ্চ কৰি দিম। চাৰ্চ কৰাৰ লগে লগে আমাৰ ওচৰলৈ এনেধৰণে পেজটো ওলাই আহিলে, দেখিলেনে? ক্লাছ 6 ছ'চিয়েল ছায়েন্স বুকছ এনচাৰ, সমাজ বিজ্ঞানৰ উত্তৰ বুলি কৈছে। আমি আকৌ টাচ কৰি দিলোঁ। সেইখিনিতে আমি চুই দিলোঁ। চোৱাৰ লগে লগে দেখিছেনে নতুন এটা পেজ মুকলি হৈ গ'ল আৰু এই পেজটোত সমাজ বিজ্ঞানৰ এনেধৰণে কুৱেশ্যন এনচাৰবিলাক আহিছে। এইখন সমাজ বিজ্ঞান কিতাপখন এইখন হয়নে? ইয়াত চাওক, সৌৰজগত আমাৰ পৃথিৱী আকাৰ আৰু আকৃতি, এনেধৰণে পৃথিৱী গতি, এনেধৰণে গোটেই পাঠসমূহ আহি গৈছে হয়নে? এই পাঠসমূহ চাওক, এইবিলাক গোটেই পাঠ আহিছে। এতিয়া এই পাঠৰ পৰা আমি কোনো এটা পাঠৰ যেনিবা কুৱেশ্যন এনচাৰ ল'বলগীয়া হ'ল, চাবলগীয়া হ'ল। কেনেকৈ চাম? আমি সৌৰজগত আমাৰ পৃথিৱী, ইয়াৰ এই কুৱেশ্যন এনচাৰখিনি চাম। এই কুৱেশ্যন এনচাৰত আমি হেৰি কৰি দিলোঁ, তাতে আহি গ'ল আমাৰ সৌৰজগত বুলিলে কি বুজা, দেখিছেনে? উত্তৰটো ধুনীয়াকৈ লিখা আছে। সৌৰজগত বুলিলে কি বুজা, উত্তৰটো লিখা আছে। সূৰ্যক কেন্দ্ৰ কৰি পৃথিৱীৰ সৈতে অন্য গ্ৰহ, উপগ্ৰহ, ধূমকেতু, উল্কা, গ্ৰহাণুপুঞ্জক লৈ সৃষ্টি হোৱা সূৰ্য পৰিয়ালটোকে সৌৰজগত বুলি কোৱা হয়। এনেধৰণে আপোনালোকে
ধুনীয়াকৈ চাব পাৰিব কুৱেশ্যন এনচাৰবিলাক বা কিতাপখনৰ বিষয়ে। এই QR কোডটো কিতাপত দিয়া QR কোডটো এনেকৈ ব্যৱহাৰ কৰিব। সকল আপোনালোকে এতিয়া বুজি পালেনে বাৰু QR কোডৰ ব্যৱহাৰ কেনেকৈ কৰিব লাগে? নিশ্চয় আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে QR কোডৰ ব্যৱহাৰৰ বিষয়ে বুজি পালে বুলি মই ভাবোঁ। আৰু আপোনালোকলৈ মোৰ শেষত অনুৰোধ থাকিল যে আপোনালোকে এই ভিডিঅ'টো ইমান শ্বেয়াৰ কৰক যাতে অসমৰ চুকে কোণে যিমান ছাত্ৰ ছাত্ৰী আছে, অভিভাৱকসকল আছে, সকলোৱে যাতে এই QR কোডৰ বিষয়ে জানিব পাৰে আৰু QR কোডৰ জৰিয়তে চমুকৈ উত্তৰবিলাক পাবলৈ, মানে সহজতে উত্তৰবিলাক পাবলৈ যাতে তেওঁলোক সক্ষম হয় আৰু